বগা গাখীৰৰ কলা বেহা গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ গৈ পানীত মিহলি এক ধৰণৰ পাউডাৰ কেমেৰাত বন্দী সমগ্ৰ দৃশ্য হয় এনেদৰে একাংশ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে অবৈধ ব্যৱসায় আসলতে আপুনি কি খাইছে কি খুৱাইছে সন্তানক গাখীৰ নে বৰবিহ এই ঘটনা বঙাইগাঁৱৰ যিটো সময়ত ৰাজ্যত হুৰে হুৰে বৃদ্ধি পাইছে গাখীৰৰ মূল্য তাৰ মাজতেই বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কাহিবাৰী আইনৰ সমীপত দুগৰাকী মহিলাই পানীত এক ধৰণৰ পাউডাৰ মিহলি কৰি গাখীৰৰ পৰিমাণ বৃদ্ধি কৰাত ব্যস্ত হৈ পৰিছে যি গাখীৰ দিয়া হয় বঙাইগাঁও চাপৰ অভয়াপুৰী আদি বিভিন্ন স্থানত গাখীৰত বৰবিহ মিহলি কৰি অধিক মুনাফা লাভৰ চেষ্টা একাংশ অসাধু ব্যৱসায়ী মানুহৰ জীৱনক লৈ হেতালি খেলা এইসকল অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় আজিৰ লগতে যেটো পাউডাৰ মানে মিক্স কৰি আছে আজি দেখা পাইছো না গাখীৰৰ লগত আপুনি কি ক'ৰ পৰা গাখীৰ আনে মই হৰিশ্বৰৰ পৰা গাখীৰ উঠাও মাইলৰ পৰা গাখীৰ উঠাও তাৰপিছত মই ঘৰৰ এই চাপৰত লৈ যাওঁ চাপৰত কাহিবাৰী কি কৰে কাহিবাৰী মোৰ ঘৰ আছে এইফালে দি যাওঁ গাখীৰ উঠাই আৰু যদি গাখীৰ আজি মই পাউডাৰ মিক্স কৰিছিলোঁ আৰু নেক্সট টাইম এনেকুৱা কাম নকৰোঁ কি পাউডাৰ এইটো যিটো গাখীৰৰ লগত মিক্স কৰি আছে মিল্ক পাউডাৰ কিমান দিনৰ পৰা কৰি আছে মইতো আজিয়ে কৰিছোঁ হা আৰু মই কামটো কৰি আছোঁ গোৱালৰ কাম কৰি আছোঁ গাখীৰ কাম কৰি আছোঁ 1 বছৰ ধৰি ইয়াত আমি দেখিছোঁ বহুত পেকেট পৰি আছে বেলেগতো কৰিব পাৰে মইতো দেখা নাই আপোনাৰ লগৰ আৰু কোনোবা আছে লগৰতো চিনাকি হয় ৰাস্তাত এনেকৈ তেওঁলোকে মিক্স কৰে হ'ব পাৰে কিজানি মইতো এনেকৈ ৰেলি দেখা নাই ন এই পাউডাৰটো মিক্স মোৰ ভুল হৈছে ভাল নহয় আজি মই গম পালোঁ আপোনালোকো সতৰ্ক কৰি দিলাক আজিৰ পৰা এইটো পাউডাৰ আৰু মিক্স নকৰোঁ ভুল হৈছে মোৰ কিমান দিনৰ পৰা মিক্স কৰি আছিল আপুনি এইটো মিক্সটো কালি আজিয়ে ধৰা পালোঁ অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ